এক মিনিট তই ৰখি ল মই কথা কব লাগে নে নালাগে লাগে যদি মনে মনে থাক অলপ সাইলেন্ট যদি মই কথা কব লাগে সাইলেন্ট যাব লাগিব ঠিক আছে 10 মিনিট সাইলেন্ট ঠিক আছে আজি আমাৰ ঈদ হৈ গল আজি বহাগ বিহু গোসাই বিহু বুলি কয় মই সকলোকে বহাগ বিহুৰ শুভেচ্ছা যাচিছো আজি আপোনালোকে জানে যে 19 তাৰিখে আমাৰ কাজিৰঙা লোকসভা সমষ্টিত ভোটদান হ'ব আগতে বিন্নাকান্দি বা যমুনামুখ নগাঁও লোকসভাত আছিলে কিন্তু ভিডিও কৰিম এইবাৰ এক মিনিট সাইলেন্ট বাবা সাইলেন্ট নহলে মই বেয়া পাম কিন্তু সাইলেন্ট এক মিনিট আগতে আমাৰ যমুনামুখ সমষ্টি নগাঁও লোকসভা সমষ্টিত আছিলে এতিয়া এইবাৰ নগাঁও লোকসভা সমষ্টিৰ জাগাত এই যমুনামুখ সমষ্টিৰ নাম নতুনকৈ বিন্নাকান্দি হল আৰু এই সমষ্টি বৰ্তমান কাজিৰঙা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হল আগতে লাহৰীঘাট মৰিগাঁও জাগিৰোড নগাঁও বৰহমপুৰ হোজাই লামডিং যমুনামুখ মিলি নগাঁও লোকসভা সিট হৈছিলে এইবাৰ কাজিৰঙা লোকসভা সিট গোলাঘাট জিলা কলিয়াবৰ বৰহমপুৰ বিন্নাকান্দি হোজাই আৰু লামডিং মিলি নতুনকৈ গঠন কৰা হৈছে আৰু প্ৰথমবাৰ যমুনামুখ বা বিন্নাকান্দি ৰাইজে কাজিৰঙা লোকসভা সিটত ভোট দিব আপোনালোক সকলোৱে জানে যে দিল্লীত নৰেন্দ্ৰ মোদী 100% চৰকাৰ কৰিবই ৰাহুল গান্ধী সাইলেন্ট ৰাহুল গান্ধী আৰু কংগ্ৰেছ পাৰ্টি ভাৰতত 542টা লোকসভা সিট আছে আৰু কংগ্ৰেছ পাৰ্টি লাষ্ট টাইমো 50 পাৰ কৰা নাই আৰু এইবাৰো 50 পাৰ নকৰে কংগ্ৰেছ পাৰ্টিক ভোট দিয়া মানে আমাৰ ভোটটো এনে মাটিত পৰি গল ঠিক আছে কিন্তু যদি আমি বিজেপিক ভোট দিও তেতিয়ালে আমাৰ ভোটটো কামত আহিব এজন মানুহৰ যেতিয়া ঘৰত বেমাৰ হয় কাম হোৱা দৰব দিব লাগে নে কাম নোহোৱা দৰব দিব লাগে তো আজি আমাৰ ভাৰতত কাম হোৱা দৰব হৈছে নৰেন্দ্ৰ মোদী আৰু বেকাৰ দৰব হৈছে ৰাহুল গান্ধী কাম নোহোৱা দৰব হৈছে ৰাহুল গান্ধী বেমাৰ হলে ৰাহুল গান্ধীৰ পিল খাই থাকিলেও বেমাৰ ভাল নহব আৰু নৰেন্দ্ৰ মোদীৰ একটা ছোট পিল খালে বেমাৰটো ভাল হৈ যাব এতিয়া আপোনালোকে চিন্তা কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিছে মোদী ৰেশন কাৰ্ডত আমি 5 কেজিকৈ চাউল পাওঁ ঘৰত আমি মোদীয়ে দিয়া আমি ভাত খাওঁ আৰু আমি কাম কৰিবলৈ যাওঁ যিজন মানুহে আমাক বিনা পইচাত অন্ন দিছে সেই মানুহজনক আমি সদায় সেই মানুহজনৰ ভাল আমি চিন্তা কৰিব লাগিব আজি আপোনালোকে চিন্তা কৰক প্ৰধানমন্ত্ৰী মোদী আমাক ৰেশন কাৰ্ড দিছে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ যদি বেমাৰ হয়
এই ৰেচন কাৰ্ডটো হস্পিটালত দেখালে 5 লাখ টকালৈকে আমি ফ্ৰী মেডিকেল ট্ৰিটমেন্ট পাওঁ। ইমান দিনে আমাৰ নগাঁৱত মেডিকেল কলেজ আছিলে, গুৱাহাটীত মেডিকেল কলেজ আছিলে, কিন্তু হোজাইত আৰু আমাৰ যমুনামুখত কোনো মেডিকেল কলেজ নাছিলে। এইবাৰ আমি হোজাই আৰু আপোনালোকৰ ডিস্ট্ৰিক্টত একটা নতুন মেডিকেল কলেজ আমি বনাম। যেতিয়া এই মেডিকেল কলেজ বনাম, গৰীব মানুহে ভাল কৰি ট্ৰিটমেন্ট ল'ব পাৰিব আৰু গৰীব মানুহে ট্ৰিটমেন্ট কৰিব পাৰিব। এইবাৰ আমি কি কৰিব খুজিছো, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই? হাত ডাঙক। আছে? মা তোমাৰ বাড়িতে আছে? ঠিক আছে। আৰু লাগে কিনা আছে নে নাই ঘৰত? এইবাৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই পৰিয়ালে এইবাৰ এটা এটা অৰুণোদয় আঁচনি পাব। ঠিক আছে? যাৰ ঘৰত ৰক্তক সাইলেন্ট থাকিব কৈছো মই, ভাষণৰ পিছত হেণ্ডশেক। ঠিক আছে। 40 মোক হবিব চৌধুৰী কৈছে যে যমুনামুখ সমষ্টিত 49,000 ৰেচন কাৰ্ড আছে। ঠিক আছে? তাৰ মানে 49,000 ফেমিলিত 5 কেজি আমাৰ চাউল আহে। এতিয়া 49,000 ফেমিলিত 49,000 অৰুণোদয় আহি যাব। প্ৰত্যেক মাহত 1250 টকা বেংক একাউণ্টত সোমাব 10 তাৰিখ। মোদী কৃষক সন্মান নিধি 2,000, 2,000, 2,000, 6,000 টকা আমাক দিয়ে। লগত বেমাৰ ছাতিটা বন্ধ কৰ। লগত আমাক বেমাৰ হলে 5 লাখ টকা দিয়ে। আৰু এইবাৰ আমি আৰু ডিসাইড কৰিছো যে আমাৰ অসমত যিমান সেলফ হেল্প গ্ৰুপৰ মহিলা আছে সবৰে বেংক একাউণ্টত আমি 10,000 টকাকৈ আমি সোমাই দিম। সবৰ বেংক একাউণ্ট। লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে নে নাই? কৰিছে? কোনে কোনে কৰিছে হাত দাঙ। এই ল'ৰাবিলাক হাত নাদাঙিবি। ঠিক আছে? সবৰ ঘৰতে 10,000 টকা ইলেকশনৰ পিছত বেংকত পুটুং কৰি সোমাই যাব। ঠিক আছে? তাৰ পিছত এইবাৰ আমাৰ গভৰ্ণমেণ্ট চাকৰি, মই চিফ মিনিষ্টাৰ হোৱাৰ পিছত 1 লাখ গভৰ্ণমেণ্ট চাকৰি দিলো। প্ৰথমবাৰ হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক 1 টকা ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে। পাইছে নে নাই? কংগ্ৰেছ পাৰ্টি থাকোতে একটা চাকৰিৰ কাৰণে দালালক 5 লাখ 6 লাখ টকা দিব লাগিছিলে। আজি চাকৰি কোনে পায়? ৰিক্সাৱালা ল'ৰা, ঠেলাৱালা ল'ৰা আজি চাকৰি পায়, গৰীব দুখীয়া মানুহৰ ল'ৰা। এতিয়া মই 1 লাখ চাকৰি দিয়া হৈ গ'ল। এতিয়া মই এনাউন্স কৰিছো যে ইলেকশনৰ পিছত আৰু 50,000 চৰকাৰী চাকৰি আমি দিম। ঠিক আছে? ইয়াতে কলেজত কোন কোন যায়? হাত দাং। সব কলেজত যাও। কলেজ আছে নে নাই? কোনটা কলেজ? মুৰাজাৰ। মুৰাজাৰ কি হৈছে? মুৰাজাৰত কলেজ আছে নে নাই? কলেজ সৰু আছে। আচ্ছা, ঠিক আছে। মুৰাজাৰ কলেজটো ইয়াত পাতিব লাগে। বা ইয়াতে লাগে কি? কলেজটো ইয়াতে লাগে নেকি? হা?
কোনটো জায়গাত লাগে আগত ক'ত আছে কলেজটো 22 বিঘা মাটি আগত ক'ত আছে দূৰত আছে আচ্ছা হাবিব মোহাম্মদক এমএলএ বনাই দিব লাগে ইয়াত 22 বিঘা মাটি আছে কি কলেজ ইয়াত লাগিব নেকি বাপৰে সঁচাই লাগিব ঠিক আছে মই চাই দিম হ'ব এতিয়া আৰু একটা কথা মনত ৰাখিব কংগ্ৰেছৰ যেতিয়া গভৰ্ণমেণ্ট থাকে কংগ্ৰেছৰ গভৰ্ণমেণ্ট থাকিলে অসমত বঙালী অসমীয়া কাজিয়া হয় হিন্দু মুছলমান কাজিয়া হয় আৰু জনজাতীয় অজনজাতীয় লোকৰ কাজিয়া হয় আজি 3 বছৰ বিজেপিৰ গভৰ্ণমেণ্ট আছে মানুহ শান্তিত আছে নে নাই সেই কাৰণে আমি কাক ভোট দিব লাগিব বিজেপি গভৰ্ণমেণ্টৰ দিনত সকলো মানুহে সমান সুবিধা পায় নে নাপায় মোদীজীয়ে সবকা সাথ সবকা বিকাশ কয় নে নকয় সেই কাৰণে শ্ৰদ্ধা ৰাইজ এইবাৰ কংগ্ৰেছৰ কেণ্ডিডেটটো বেকাৰ ইটো নিজিকে কংগ্ৰেছ জিকিব নেকি হিটো অলৰেডি ফেইল আৰু পাছ কোন কৰিব বিজেপি পাছ কৰি আছে মই আকৌ আহিব লাগিব নে নাই দাওয়াত দিছে হ'ব ঠিক আছে মই আকৌ আহিম ইয়াতে মুৰাজাৰত বেংক নাই হয় না নহয় বেংক ৰাস্তা যি আছে মই চাই দিম খালি মোৰ একটাই ৰিকুৱেষ্ট এইবাৰ যাতে সকলোৱে বিজেপিক ভোট দিয়ে হ'ব ইয়াতে ৰাস্তাৰ অৱস্থা বেয়া ৰাস্তা লাগে বেংক লাগে মই সব কৰি দিম বেংক হ'ব ঠিক আছে সকলো এতিয়া মোৰ লগত আকৌ একবাৰ কব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী হাবিব চৌধুৰী আচ্ছা ঠিক আছে সবকে মামা প্লিজ হেল্প মি কি হেল্প লাগে তোক বহুত মানুহ আহি আছে স্যার বহুত মানুহ আহি আছে স্যার আপুনি অলপ লম্বা কৰক স্যার প্লিজ অলপ দীঘল কৰক স্যার বাটৰো বহুত অসুবিধা হস্পিটেল কলেজ বুলেট দে এখন দে মেমোরেন্ডাম রেলওয়ে ক্রসিং এট হোজাই আন্ডারপাস এটো তো মই অ্যানাউন্স কৰি দিলো সকলে বিজেপিক দিব নাই দিব
যদি বিজেপিক ভোট দিয়ে মই মুৰাজাৰ আকৌ আহিম হ'ব হ'ব ঠিক আছে ঠিক আছে তেতিয়াহ'লে সকলোকে মই আকৌ এবাৰ নমস্কাৰ জনালো ধন্যবাদ জনালো আৰু 19 তাৰিখে মেচিনত সবে পদুম ফুলত মাৰিব লাগিব হ'ব হৈ যাব ঠিক আছে মোৰ লগত আকৌ এবাৰ ক'ব নৰেন্দ্ৰ মোদী বিজেপি AGP बहुत बहुत धन्यवाद जय हिंद वंदे मातरम